আমার হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কইছে যেই মহল্লার মসজিদ সুন্দর সেই মহল্লার মানুহ সুন্দর। এই এলাকার যিসকল মুৰব্বী ডেকা বন্ধুসকল তেওঁলোকৰ দানৰ জৰিয়তে আৰু সহায় সহযোগিতাৰ জৰিয়তে অলপ দিনৰ ভিতৰতে এইখিনি আমি আগবাঢ়ি দক্ষিণ বজালী কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদৰ প্ৰথম মহলাৰ ছাদ ঢালাই মোনাজাত মেহফিল অনুষ্ঠান সম্পন্ন। মোনাজাত মেহফিল অনুষ্ঠানৰ মুখ্য অতিথি বাগদি জামে মছজিদৰ ইমাম আলহাজ কাৰী আলী আকবৰ সাহাবক আমন্ত্ৰণ কৰে মছজিদ নিৰ্মাণ পৰিচালনা সমিতিয়ে। মছজিদ নিৰ্মাণ পৰিচালনা সমিতিৰ সভাপতি আনছাৰ আলী খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মোনাজাত মেহফিলৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণি ভাষণ দিয়ে ৰফিকুল আলম খানে। মোনাজাত মেহফিল অনুষ্ঠানত কাৱৈমাৰী আঞ্চলিক বাহাৰুল উলুম হাভিজি মাদ্ৰাছাৰ ছাত্ৰ মুস্তাক আহমেদক পাগুৰি প্ৰদান কৰা হয়। কাৱৈমাৰী 12 নং ব্লক নিবাসী আবু বকৰ সিদ্দিকৰ সন্তান মুস্তাক আহমেদ কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা মোনাজাত মেহফিলত পবিত্ৰ মছজিদ নিৰ্মাণ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে কাৰী আলী আকবৰ সাহাবে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দান বৰঙণি আৰু পৰিচালনা সমিতিৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে মছজিদ নিৰ্মাণৰ কাৰ্য শুভাৰম্ভ কৰা হয়। 6 মাহৰ ভিতৰতে প্ৰথম মহলাৰ ছাদ ঢালাই কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে পৰিচালনা সমিতিৰ সভাপতি আনছাৰ আলী খানে। এই মছজিদ নিৰ্মাণ কাৰ্যত যেহেতু বহুতো টকাৰ প্ৰয়োজন হ'ব, সেয়ে মছজিদ নিৰ্মাণ কাৰ্যত কোনোবাই দান বৰঙণি আগবঢ়াৰ সদিচ্ছা থাকিলে মছজিদ নিৰ্মাণ পৰিচালনা সমিতিয়ে দিয়া এই স্কেনাৰত দান বৰঙণি দিব পাৰে। উল্লেখ্য যে 1972 চনতে স্থাপন হোৱা কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদৰ সৈতে জড়িত সকলো প্ৰয়াত ব্যক্তিসকলক স্মৰণ কৰি দোৱা প্ৰাৰ্থনা কৰা হয়। আচলতে আল্লাহৰ দয়াত আল্লাহৰ ৰহমতত আমি মছজিদ কৰাৰ কাৰণে সক্ষম হৈছোঁ। মছজিদ আমাৰ ইছলাম ধৰ্মৰ এটা ডাঙৰ ঐতিহ্য, শ্বেয়াৰে ইছলাম কোৱা হয়। সেইকাৰণে আমাৰ কাৱৈমাৰী 12 নম্বৰ ব্লকৰ মুৰব্বীসকলে, ডেকা বন্ধুসকলে আৰু আই মাতৃসকলে আপ্ৰাণ চেষ্টা লাখ লাখ টাকা দান বৰঙণি দি এই মছজিদটো আজি ছাদ ঢালাই কাম শেষো হ'ব। ইয়াতে আমি দোৱা কৰিছোঁ আল্লাহৰ ওচৰত যে এইবিলাক মানুহে আমাৰ মুৰব্বীসকলে মাদ্ৰাছাৰ হুজুৰসকলে ইয়াতে দান বৰঙণি কৰিলে তাৰ কাৰণে আমি দোৱা কৰিছোঁ আৰু দোৱা কৰিম। আৰু আমাৰ হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যেই মহল্লাৰ মছজিদ সুন্দৰ সেই মহল্লাৰ মানুহ সুন্দৰ। আমাৰ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যেই মহল্লাৰ মানুহে মছজিদ সুন্দৰ কৰে সিহঁতক আল্লাহ সুন্দৰ কৰি দিয়ে। আৰু মছজিদৰ খোৰাক ইবাদত বন্দী কৰাৰ কাৰণে যেই মানুহ চেষ্টা কৰে আল্লাহ পাক তাক জান্নাত দান কৰে। এইখিনি এই এলাকাৰ যিসকল মুৰব্বী ডেকা বন্ধুসকল তেওঁলোকৰ দানৰ জৰিয়তে আৰু সহায় সহযোগিতাৰ জৰিয়তে অলপ দিনৰ ভিতৰতে এইখিনি আমি আগবাঢ়ি আহিছোঁ। আমি আমাৰ বাগদি জামে মছজিদৰ কাৰী আলী আকবৰ সাহাবক মুখ্য অতিথি হিচাপে আৰু তেওঁৰ সহায় সহযোগ কৰাৰ কাৰণে বালাপাৰা জামে মছজিদৰ ইমাম আব্দুল কুদ্দুছ আলী আৰু কয়াকুছি জামে মছজিদৰ ইমাম সাহাবক মাতা হৈছিল। যদি কোনো সদাশয় ব্যক্তিয়ে আমাৰ এই পবিত্ৰ মছজিদত টকা দান কৰে তেওঁক আমি ধন্যবাদ জনাই তেওঁৰ দানখিনি আমি গ্ৰহণ কৰাৰ কাৰণে বাধ্য আছোঁ।